সৰ্বভাৰতীয় পৰ্যায়ৰ নিট 2025ৰ সদ্য ঘোষিত ফলাফলত দেৰগাঁও নিবাসী সিদ্ধাৰ্থ শংকৰ তামুলী আৰু গীতালী বৰা তামুলী কনিষ্ঠ পুত্ৰ অনুভূতি তামুলীয়ে 99.61% লাভ কৰি সৰ্বভাৰতীয় স্তৰত 8,287 স্থান লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। অনুভূতিৰ অশেষ কষ্টৰ ফলত লাভ কৰা সফলতাত পৰিয়ালৰ লগতে দেৰগাঁওবাসী উৎফুল্লিত হৈ পৰিছে। অনুভূতি তামুলীৰ ভৱিষ্যত এজন দক্ষ আৰু মানৱদৰ্দী ডাক্তৰ হৈ সমাজত তথা দেশৰ প্ৰতি অৱদান আগবঢ়াবলৈ আশা পুহি ৰাখিছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট উৰাইমে টাইমছ। মোৰ মাৰ নাম গীতালী বৰা তামুলী আৰু দেউতাৰ নাম সিদ্ধাৰ্থ শংকৰ তামুলী। মই সদ্য ঘোষিত নিট UG পৰীক্ষাত 560 নম্বৰৰ লগত অল ইণ্ডিয়া ৰেংক 8287 মোৰ আহিছে। এই সফলতাৰ আঁৰত মই সৰ্বপ্ৰথমতে মোৰ মা দেউতা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তাৰপিছতে মোৰ শিক্ষাগুৰুসকল আৰু তাৰপিছতে মোৰ জেঠাইক মই মেইনলি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচে আপোন, সদ্য স্নাতা ৰূপহী মোৰ পুতি নিশাৰ সপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম, শুভ্ৰ নীলা পুৰণি খনি, কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি, থৰ লগা বিলখনি, থৰ লগা বিলখনি, তোমাৰ শুৱনি দাপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম।